ইফালে নুনী বাঁহখিনিৰ পৰা ধুনীয়াকৈ আঁহখিনি উলিয়াই লগাই দিছোঁ আৰু পানী পুৰা উতলি আছে। ইফালে আমাৰ মায়ে ধুনীয়াকৈ এতিয়া ভাঙৰি ঘূৰাব আৰু এখনটোত পাক দিব, এখনতে ঘূৰাব। এইফালে হাতখনত অকণমান হেৰি হ'ল আজি দেই, সি দিছিলে ৰঙা পৰি গ'লগৈ। গৰম পানী পৰিলে, উতলা গৰম পানী পৰিলে মানে ইয়াৰ পৰা বাঁহ এটা পূৰা এনেকৈ আঁহ উলিয়াওঁতে হাতখনতে পৰিলেহি আহি এতিয়া হাত ৰঙা দিছেনে, পূৰা ভকভকাইছে আৰু উপায় নাই। জীৱন এনেকুৱাই, জীয়াই থকা জীৱনত কৰ্ম কৰিবই লাগিব। যি কি নহওক হাতখনত একো লগোৱা নহ'লে বাৰু লগাব লাগিব কিবা এটা। এইফালে ধুনীয়াকৈ লগাই দি লওঁ আৰু যিহে গৰম পৰিছে ৰাইজ, এই জুইৰ ওচৰত বহি নুনী পাতৰ সূতা কটা মজাই বেলেগ নে কি কয়। বলক তেনেহ'লে এতিয়া আমি দেৰি নকৰোঁ, আৰম্ভ কৰিয়ে দিলোঁ যিহেতু আমাৰ কৰ্মৰ কাৰ্যসূচী। এতিয়া কৰ্মখিনি পালন কৰিব লাগে, সোনকালে কৰি শেষ কৰোঁ। আৰু এইফালে দেখিছেই ধুনীয়াকৈ আঁহবিলাক উলিয়াই দিছোঁ। এইখিনি হ'ল আঁহ আৰু কেইবাডালো আঁহ লগ খাই এডাল সূতা হয়। এয়া দেখিছেনে, সূতা হৈছেগৈ আৰু সেইফালে গৈছে আৰু ধুনীয়াকৈ আমাৰ এখন হাতেৰে ঘূৰাইছে, এখন হাতেৰে পাক দিছে। যিখন হাতেৰে পাক দিছে সেইখন হাতেই ঘূৰাইছে, কিন্তু এখন হাতত পাক দি থকা হৈছে দেখিছেনে ধুনীয়াকৈ। এয়া এনেকৈ যে টানি টানি সূতাডাল সেয়া পাক দিছে আৰু এখন হাতেৰে ধুনীয়াকৈ ঘূৰাইছে। আৰু এয়াই হ'ল ভাঙৰি। আৰু এনেকৈ আমি ভাঙৰিত সূতা কাটোঁ। মুগা সূতা আৰু নুনী পাটৰ সূতা আমি এনেধৰণে কটা হয়। আৰু যেনিবা নুনী পাটৰ সূতা কাটোতে কি কৰা হয়, তলত জুইকুৰা জ্বলাই লোৱা হয়, লগতে সিজাই থকা হয় ওপৰত। মুগা সূতা যেতিয়া কটা হয় তেতিয়া তলত জুইকুৰা লগোৱা নহয়, আগতীয়াকৈ সিজাই লোৱা হয় বাঁহখিনি। পাৰ্থক্য সেইটোৱে, বেলেগ একো নাই। বৰ্তমান সময়ত বাৰু বিভিন্ন ধৰণৰ মেচিনো ওলাইছে আৰু সেই মেচিনৰ সহায়েৰে আমি সূতা কাটি পোৱা নাই। আমি এনেকৈয়ে হাতে সূতা কটা হয়। এনেকৈয়ে ভাঙৰি দি হাতেৰে পাক দি কটা হয়, মেচিনৰ সহায়েৰে কটা নহয়। মেচিনত সূতা কাটিলে পাকটো অলপ কম খায় আৰু ব'বলৈও বেয়া হয়। যি কি নহওক আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰি দিওঁ। ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে জনাব, কাৰণ মই এতিয়া কেনেকৈ আঁহবিলাক উলিয়াম অকণমান দেখাই দিওঁ। এনেকৈ কৰিলে আঁহবিলাক লাগি আহিব, চাব দেই। এই দেখিছেনে আঁহবোৰ ওলাই আহিছে আৰু সেই আঁহবিলাকেই ধুনীয়াকৈ লগাই দিব লাগিব তাত এডাল এডালকৈ। যিহেতু মোৰ কেমেৰা ধৰা মানুহ নাই, মই ভালকৈ দেখাব পৰা নাই, বেয়া নাপাব। মই নিজেই কৰিব লগা হৈছে, নিজেই দেখাব লগা হৈছে। যিহেতু আপোনালোকেও চাবলৈ বিচাৰে, আপোনালোকক দেখাবতো লাগিবই, হয়নে নহয়? যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ। আৰু সেয়াই এতিয়া এনেকৈ এই আঁহখিনি দেখিছে নহয়, এনেকৈ কৰি ধুনীয়াকৈ ইয়াতে এনেকৈ লগাই দিব লাগিব। চাব দেই, এতিয়া গৈ থাকিব ইয়াৰ পৰা। এনেকৈয়ে আমি পাটৰ সূতা কাটি আছোঁ। এতিয়া বৰ্তমান নুনী পাটৰ সূতা কাটি আছোঁ আৰু মুগা সূতাও এনেকৈয়ে কটা হয়। এইবিলাক বেছিকৈ সৰহকৈ লগালে ডাঠ হ'ব, সূতাডাল ডাঙৰ হ'ব, আৰু যদি কমকৈ লগোৱা হয় সূতাডাল মিহি হ'ব। তেনেকৈয়ে সূতা কটা হয়। আমি বাৰু শকতকৈ সূতা কাটোঁ, কাৰণ কিয়, শকতকৈ সূতা কাটিলে তাঁতখন ব'বলৈও ভাল হয়, বৰ বেছি নিচিগে। নহ'লে সৰুকৈ কাটিলে বৰ ছিগে, কিবা হয়, বৰ দিগদাৰ হয়। যিহেতু আমাৰ মায়ে ব'বলৈ অশান্তি পায় তেনেকৈ সৰুকৈ মিহিকৈ কৰিলে সেয়ে আমি অকণমান সূতাবিলাক ডাঙৰকৈ কাটোঁ, বৰ মিহি নকৰোঁ। যি কি নহওক আজিলৈ ভিডিঅ'টো সামৰিলোঁ। যদিহে আপোনালোকে ভিডিঅ' চাই ভাল পালে জনাবলৈ নাপাহৰিব।